গুড মৰ্ণিং এভৰিৱান। এইখন হৈছে আজিৰ দ্য আছাম ট্ৰিবিউন পেপাৰ আৰু এইখনতে আজি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। এতিয়া প্ৰথমতে চাওক, ইয়াতে আছে 1424টা ভেকেঞ্চিজ অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ ইন দ্য ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুল। এইটো হৈছে PGT টিচাৰৰ কাৰণে। তাৰপিছতে আৰু এটা আছে, এইটো হৈছে 7249টা ভেকেণ্ট পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ হিন্দী এণ্ড গ্ৰেজুৱেট টিচাৰ সংস্কৃত। এইখিনি আছিল 7249টা ভেকেণ্ট পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে। তাৰপিছতে আৰু এটা এডভাৰটাইজ আছে, আপোনালোকক দেখুৱাইছোঁ। এইটো চাওক, 1750টা 1750 vacancies of assistant teacher, science teacher and Hindi teachers of UP school। অৰ্থাৎ এইটো হৈছে এলিমেণ্টাৰী ছেকশ্যনৰ আপাৰ প্ৰাইমেৰীৰ কাৰণে। ৰিক্ৰুটমেণ্ট কণ্ডিশ্যনছখিনি প্ৰথমতে চাই লওঁ। The candidates who have passed Assam TET CTET for upper primary schools will be eligible for applying। Assam TET CTET দুইটাই এপ্লাই কৰিব পাৰিব। তাৰপিছত লেংগুৱেজৰ ক্ষেত্ৰত চাওঁ, লেংগুৱেজ either the language 1 or the language 2 of both Assam TET and CTET candidates shall match the medium of instructions of the school wherein the candidate wish to apply। গতিকে ইয়াত লেংগুৱেজৰ কিছুমানৰ প্ৰব্লেম থাকে বুলি ভাবে, কিন্তু কোনো কথা নাই। লেংগুৱেজ 1 বা লেংগুৱেজ 2 যিকোনো এটা স্কুলৰ মিডিয়ামৰ সৈতে মিলিলে কথা নাই। দ্য মেৰিট লিষ্ট উইল বি ছেপাৰেট ফৰ ইটছ ডিষ্ট্ৰিক্ট এণ্ড কেটেগৰী। মানে ডিষ্ট্ৰিক্ট ৱাইজ, কেটেগৰী ৱাইজ মেৰিট লিষ্ট এইবাৰো প্ৰকাশ পাব। আৰু ইয়াতে বয়সৰ ক্ৰাইটেৰিয়াটো চাওঁ। এ কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years of age and not more than 40 years for unreserved category। আগৰ নিচিনাই আছে, 40 yearsলৈকে আনৰিজাৰ্ভ কেটেগৰীৰ মানুহে এপ্লাই কৰিব পাৰিব। 42 years for ex servicemen and 43 years for OBC MOBC and 45 years for SC ST plain ST hill and 50 years for persons with disability PWD as on 1st January 2023। অৰ্থাৎ বয়সৰ সময়সীমাটো 1 জানুৱাৰী 2023লৈকে গণনা কৰা হ'ব। আমি চাওঁ কোন তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। দ্য এলিজিবল কেণ্ডিডেটছ শ্বেল এপ্লাই অনলাইন ইন দ্য অফিচিয়েল ৱেবছাইটছ অফ DEE আছাম। এইটো ৱেবছাইটৰ লিংক দিছে। এইটো লিংকত আপোনালোকে 10টা বজাৰ পৰা 2nd January 10 AM of 2nd January 2024 to 10 PM of 2nd February 2024। অৰ্থাৎ জানুৱাৰী 2 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আপোনালোকৰ হাতত সময়সীমা আছে। আপোনালোকে খৰধৰ নকৰাকৈ লাহে লাহে এপ্লাই কৰিব পাৰিব। তাৰপিছতে আহোঁ আমি ইয়াৰে কেটেগৰী ৱাইজ কি দিছে চাওক। ইয়াতে চাওক, এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল। ইয়াতে কি কি কোৱালিফিকেশ্যন লাগিব, কোৱালিফিকেশ্যনখিনি আমি অকণমান চাই লওঁ। লাগিব হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত গ্ৰেজুৱেট ফ্ৰম UGC ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা, তাৰপিছত 2 year ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যনত, মানে এইটো DLEDটো লাগিব আপোনালোকৰ। বেচেলৰ অফ এডুকেশ্যন আৰু বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, এইটো BEd বা BE। ঠিক তেনেদৰে আৰু লাগিব সেই দুটাৰ, অৰ্থাৎ DLED হ'লেও পাৰিব, BEd হ'লেও পাৰিব। তাৰপিছতে আছে আছাম টেট অৰ চেণ্ট্ৰেল টেট ফৰ আপাৰ প্ৰাইমেৰী স্কুল। এতিয়া আছাম টেট বা CTETৰ যাৰ যিটো আছে সেইটোৱে এছেঞ্চিয়েল হ'ব। তাৰপিছতে কাৰোবাৰ যদি NCC চাৰ্টিফিকেট আছে 5 মাৰ্কছ পাব C চাৰ্টিফিকেটৰ কাৰণে, আৰু 3 মাৰ্কছ পাব B চাৰ্টিফিকেটৰ কাৰণে। এইটো লৈ চবৰে খোকোজা আছিলে, কিছুমানে কৈছিল 5% নে 5 মাৰ্কছ। এতিয়া লিখিয়ে দিলে 5 মাৰ্কছ ফৰ C চাৰ্টিফিকেট এণ্ড 3 মাৰ্কছ ফৰ B চাৰ্টিফিকেট। তাৰপিছতে ইয়াতে মাৰ্কিং ৱেইটেজটোৱে দিছে আমাৰ, ক'ৰ পৰা কেনেকৈ কি যোগ হ'ব। তাৰপিছত আমি এতিয়া পষ্টটো চাই লওঁ অকণমান। ছায়েন্স টিচাৰৰ কাৰণে কি লাগিব ইয়াতে আছে। তাৰপিছত এইফালে চাওক, হিন্দী টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী, এইখিনি হিন্দী টিচাৰৰ কোৱালিফিকেশ্যন। আৰু এইটো দিছে ক'ত কেনেকৈ, অনলি ফৰ কেণ্ডিডেট কোৱালিফাইড ইন আছাম টেট অৰ CTET। ইয়াতে এটা
ডিক্লেৰেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব, সেইটোৰ ফৰ্মেটটো দি দিছে আৰু ইয়াতে তলত লিখি আছে কি কি ডকুমেণ্ট লাগিব। এইটো আছিল আপাৰ প্ৰাইমেৰী পোষ্টৰ এডভাৰটাইজ। এইবাৰ আমি চাওঁ 1424 ভেকেঞ্চিজ অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ ইন দ্য ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুলছ আণ্ডাৰ দ্য ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন, অৰ্থাৎ DSCৰ ফালৰ পৰা আপোনালোকলৈ সুখবৰটো আহিল আৰু 1424টা পদৰ ভেকেঞ্চি ওলাইছে পোষ্ট গ্ৰেজুৱেট PGT টিচাৰৰ কাৰণে। এতিয়া চাওক ইয়াতে কি কি কণ্ডিশ্যনছ লিখিছে চাওঁ অকণমান। আপোনালোকৰ BA ডিগ্ৰী লাগিব এটলিষ্ট 50% মাৰ্কৰ সৈতে, সেম সাবজেক্ট থাকিব লাগিব ডিগ্ৰী লেভেল এণ্ড মাষ্টাৰ ডিগ্ৰী লেভেলত। ইন কেছ অফ আছামিজ মিডিয়াম স্কুল দ্য এপ্লিকেণ্ট মাষ্ট হেভ পাছ HSLC। আপোনালোকে অসম সাহিত্য সভাৰ যিকোনো আছামিজ লেংগুৱেজৰ ডিপ্ল'মা থাকিব লাগিব বা আপোনালোকৰ মেট্ৰিকত আপোনালোকে আছামিজ মিডিয়াম স্কুলৰ পৰা পাছ কৰা হ'ব লাগিব। এক্সামটো কেনেকুৱা হ'ব? টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব 140 মাৰ্কছৰ। তাৰপিছত পেপাৰবোৰ এনেকৈ থাকিব, পেডাগজিত 50 মাৰ্কছ, তাৰপিছত এবাউট আছাম এণ্ড ইটছ পিপল 50 মাৰ্কছ থাকিব, জেনেৰেল ইংলিছত 30 মাৰ্কছ আৰু জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ মিলি 10 মাৰ্কছ থাকিব। আৰু NCC স্পৰ্টছ ফাইন আৰ্টছ কালচাৰ এক্টিভিটিছ থাকিলে আপোনালোকে এক্সট্ৰা মাৰ্ক পাব। এইবাৰ চাওঁ আমি গ্ৰেজুৱেট টিচাৰৰ কাৰণে 7249টা ভেকেণ্ট পোষ্ট আছে। গ্ৰেজুৱেট টিচাৰ আৰ্টছ, ছায়েন্স, গ্ৰেজুৱেট টিচাৰ হিন্দী এণ্ড গ্ৰেজুৱেট টিচাৰ সংস্কৃত। এয়া আছিল এডভাৰটাইজমেণ্ট। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে চেক কৰি চাই ল'ব ভালদৰে কি কি ক্ৰাইটেৰিয়া